বোকাজানত নামিয়ে মই গম পাইছো যে ইলেকশ্যনতো বিজেপি জিকিবই, হয়নে নহয়? ইলেকশ্যনটোতো হৈ যাব। ইলেকশ্যন হোৱাৰ পিছত কি হ'ব সেই বিষয়ে মই আপোনালোকক কেইটামান কথা কম। মোদীজীটো জিকিবই, হয়নে নহয়? মইতো আৰু ভোট দিব লাগে বুলি ক'ব নালাগে, আপোনালোকে দিবই ভোট বিজেপি, হয়নে নহয়? খাটাং? ঠিক আছে। এতিয়া আপোনালোকে লোকসভা ইলেকশ্যন আৰু বিধানসভা ইলেকশ্যন দুটা বেলেগ ইলেকশ্যন। লোকসভা ইলেকশ্যনত ভোট দিলে ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি বাছি লওঁ আৰু বিধানসভা ইলেকশ্যন আমি মুখ্যমন্ত্ৰীক ইলেকশ্যন কৰোঁ, হয়নে? এতিয়া লোকসভাত ভোট হ'ব ডিফু হাফলং মিলি এটা সিট, কিন্তু বিধানসভাত বোকাজান বেলেগ, হাওড়াঘাট বেলেগ, ডিফু বেলেগ, গৈঠালাংচু বেলেগ বেলেগ বেলেগ। এতিয়া আমি সকলোৱে জানো যে ভাৰতৰ সকলো মানুহে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে আৰু মোদীজীক যদি আমি প্ৰধানমন্ত্ৰী কৰিব লাগে আমি অমৰ সিং টিছুক ভোট দিব লাগিব, হয়নে নহয়? আৰু অমৰ সিং টিছুক আমি ক'ত ভোট দিম? পদুম ফুলৰ ছবি, হয়নে? সবকে কাৰ্ডম কলো দেই, পদুম ফুলৰ কাৰ্বি ভাষাত কি বুলি কয়? মিৰপিডম। মিৰপিডম, মিৰপিডমত ভোট দিব লাগিব, হয়নে নহয়? এতিয়া মোদীজী প্ৰধানমন্ত্ৰী হ'ব। মোদীজী প্ৰধানমন্ত্ৰী হলে মোৰ কি লাভ হ'ব? আপোনালোকে জানে যে এটা সূৰ্য থাকে, সূৰ্যৰ পোহৰটো চন্দ্ৰৰ গাত পৰে, তেতিয়া চন্দ্ৰটো জিলিকি থাকে। তেনেকে দিল্লীৰ পৰা যেতিয়া আমাৰ দিছপুৰৰ চৰকাৰক, ডিফুৰ চৰকাৰক আশীৰ্বাদ কৰিব, আমি সহযোগিতা পাম, তেতিয়া আমি কাৰ্বি আলং আৰু অসমক আমি আগত লৈ গৈ থাকিব পাৰিম। আজি আপোনালোকে চাব, এখন ৰেলগাড়ী আছে, প্ৰথম ডাব্বাটো প্ৰথম ইঞ্জিন হ'ল মোদীজীৰ ইঞ্জিন, তাৰ পিছৰ ইঞ্জিনটো মোৰ ইঞ্জিন, তাৰ পিছত তুলিৰাম ৰংহাঙৰ ইঞ্জিন। তিনিটা ইঞ্জিনে ট্ৰেইনখন জোৰে লৈ টানি লৈ গ'লে বেছি স্পীডত যাবনে নাই? তো আমাক কাৰ্বি আলঙত ট্ৰিপল ইঞ্জিন চৰকাৰ লাগে। দিল্লীত মোদীজী, দিছপুৰত বিজেপি, কাৰ্বি আলঙত বিজেপি। কাৰ্বি আলঙৰ ইলেকশ্যন হ'ল, আপোনালোকে কাৰ্বি আলঙত বিজেপিক জিকাই দিলে। দিছপুৰত ইলেকশ্যন হ'ল, মোক আপোনালোকে মুখ্যমন্ত্ৰী পাতি দিলে। এতিয়া মোদীজীক যদি আপোনালোকে প্ৰধানমন্ত্ৰী পাতে, আমি তিনিজনে লগ লাগি আপোনালোকৰ কাৰণে কাম কৰি কৰি গৈ থাকিম। আপোনালোকে জানে ইলেকশ্যনৰ সময়ত মই যিখিনি কথা কৈছিলোঁ, বোকাজানত ৰাস্তা ঘাট বা কাৰ্বি আলঙৰ উন্নতি, দলং, এই গোটেই কামবিলাক আমি লাহে লাহে আজি আগবঢ়াই লৈ গৈ আছো। ইলেকশ্যনৰ সময়ত মই কি কৈছিলোঁ যে আমি অসমত 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। আজি আমাৰ চবৰ ঘৰতে ল'ৰা ছোৱালী আছে, চবেই আশা কৰে যে মোৰ ল'ৰাজনে এটা চৰকাৰী চাকৰি পাওক। কিন্তু আগতে অসম চৰকাৰত চাকৰিৰ কাৰণে আমি টকা দিব লাগিছিল। আজিকালি আমাৰ চৰকাৰত দুৰ্নীতি লাহে লাহে নোহোৱা হৈ আহি আছে। যোৱা 3 বছৰত মই 1 লাখ চৰকাৰী চাকৰি দিলোঁ, কোনেও 1 টকাও ঘোষ খাব পৰা নাই। এতিয়া মই কি ঠিক কৰিছোঁ যে এই 1 লাখ চাকৰি হৈ যোৱাৰ পিছত 2024 চনৰ ভিতৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। 50,000। 1 লাখ আগত দিলোঁ আৰু দিলোঁ 50,000, তাৰমানে
ল'ৰা ছোৱালী কলেজত গ'ল, ইউনিভাৰ্চিটিত গ'ল, এতিয়া মনত এটা ভৰসা থাকে যে আমি অন্তত মেৰিটত চৰকাৰী চাকৰি এটাৰ কাৰণে কম্পিটিশ্যন কৰিব পাৰো। এইবাৰ কাৰ্বি আংলঙতে কিমান ACS পাছ কৰিছে, কিমান DSP পাছ কৰিছে, কিমান ল'ৰা পুলিচত চাকৰি পাইছে। এতিয়া আমি পুলিচত আকৌ জুলাই মাহত আমি ইণ্টাৰভিউ পাতিম। 15,000 ল'ৰা ছোৱালীক আকৌ আমি পুলিচত চাকৰি দিম। আজি আপোনালোকে খালি আমাক আশীৰ্বাদ দি থাকক, আমি কাম কৰি কৰি গৈ থাকিম। ইলেকশ্যনৰ আগত মই কৈছিলো যে যদি বিজেপিক ভোট দিয়ে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিম। তেতিয়া মানুহে ভাবিলে অৰুণোদয় মানে কি? তেতিয়া মই বুজাই কলো যে আপোনালোকৰ বেংকৰ একাউণ্টত প্ৰত্যেক মাহত 850 টকা আহিব। তাৰ পিছত 850 টকাটো বাঢ়ি বাঢ়ি 1250 টকা হ'ল, হয়নে নহয়? এতিয়া কাৰ্বি আংলঙত কিছুমানে অৰুণোদয় পাই আছে, কিছুমানে অৰুণোদয় পোৱা নাই। কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। নাই পোৱা বিলাক হাত দাঙক। ঠিক আছে, এতিয়া নাই পোৱাটো হাত নামক। কোনে কোনে পাই আছে হাত দাঙক। তো এতিয়া আপোনালোকে মিটিঙত চাওক, 50% অৰুণোদয় পাইছে, 50% অৰুণোদয় পোৱা নাই, হয়নে নহয়? এতিয়া ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত দাঙক। এতিয়া চাওক, ৰেচন কাৰ্ড 100% আছে, কিন্তু অৰুণোদয় 50% আছে। যোৱাবাৰ ডিফুত আহোঁতে, ইলেকশ্যনত আহোঁতে মই কৈছিলো যে 1000 বঢ়াই দিম, 500 বঢ়াই দিম, যি হ'ল হ'ল। কিন্তু মই দেখিছো নোপোৱা মানুহ বহুত আছে। নোপোৱা মানুহবিলাকৰ মনটো অলপ বেয়া লাগি থাকে নে নাই? কাৰণ পোৱাবিলাকে পায়, নোপোৱাবিলাকৰ মনটো বেয়া লাগে। সেই বহুত বেয়া লাগে না বাইদেউ? কাৰ বহুত বেয়া লাগে চাওঁ, কোনে ক'লে? তাই বেয়া নালাগে, বহুত বেয়া লাগে, হয়নে? এতিয়া এইবাৰ আপোনালোকে মোৰ পৰা এটা কথা লৈ লওক যে পূজাৰ আগতে মই বোকাজান সমষ্টিত যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সবকে এটা এটা অৰুণোদয় মই দিম। 1250 টকা ঘৰত আহিলে। মোদীজীয়ে আমাক বিনা পইচাৰ চাউল দিছে, গেছৰ চিলিণ্ডাৰ দিছে, বজাৰতকৈ 300 টকা কম দাম। আয়ুষ্মান ভাৰতৰ কাৰ্ড দিছে, 5 লাখ টকালৈকে আমি বিনামূলীয়া ট্ৰিটমেণ্ট কৰিব পাৰো। তাৰ লগত আমি এতিয়া সকলোকে অৰুণোদয় দিম 1250 টকা আপোনালোকৰ মাহত বেংক একাউণ্টত 10 তাৰিখে পুতুং কৰি সোমাব। হ'ব? ইয়াতে লাখপতি বাইদেউৰ ফৰ্ম লৈছে নে নাই আপোনালোকে? কোনে কোনে লাখপতি বাইদেউৰ ফৰ্ম লৈছে চাওকচোন। ঠিক আছে ৰুমল ভাই, ইয়াত কিন্তু লাখপতি বাইদেউৰ কাম আৰু বাঢ়াব লাগিব। কোনে কোনে ফৰ্ম লৈছে চাওক। লাখপতি বাইদেউ মানে কি? যে মহিলাসকলে বেংক একাউণ্ট খুলিব লাগে, আত্মসহায়ক গোট কৰিব লাগে। আমি মহিলাসকলৰ একাউণ্টত ডাইৰেক্টলি টকা দিম। প্ৰথম 10,000 টকা, পিছত 25,000 টকা। এতিয়া আমাৰ অসমত নগাঁও, ধুবুৰী, গুৱাহাটীত 40 লাখ মহিলা লাখপতি বাইদেউৰ ফৰ্ম ফিল-আপ কৰিছে। বোকাজানতো আমি আত্মসহায়ক গোট বঢ়াব লাগে। আৰু মই আপোনালোকক কথা দিছো যে যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল-আপ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত 2 এদিনৰ ভিতৰতে 10,000 টকা পুতুং কৰি সোমাই যাব। হ'ব? এতিয়া আপোনালোকক মই আৰু এটা কথা ক'ব খুজিছো।
যোৱাকালি মেট্ৰিকৰ ৰিজাল্ট দিলে নে নাই? কিমান পাৰ্চেণ্ট? তুলিৰাম ৰংহাং কৈ আছে যে কাৰ্বি আংলঙত 81% মানুহ পৰীক্ষা পাছ কৰিছে, হয়নে? আগতে কাৰ্বি আংলঙত কি আছিলে? আজি বোলে বোমা, কালি বোলে গুলি, কালি বোলে আন্দোলন, কালি বোলে ইটো, কালি বোলে সিটো, শান্তি কাৰো নাছিল। এতিয়া বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহিলে কাৰ্বি আংলঙত একেবাৰে শান্তি হৈ গ'ল, হয়নে নহয়? ইয়াতে অসমীয়া মানুহ সকলো ফূৰ্তিত থাকে, গোৰ্খা সকলো ফূৰ্তিত থাকে, ডিমাচা সকলো ফূৰ্তিত থাকে, ৰেংমা সকলো ফূৰ্তিত থাকে, মান্তাই সকলো ফূৰ্তিত থাকে, চাহ বাগিচাৰ মজদুৰ সকলো ফূৰ্তিত থাকে, বঙালী সকলো ফূৰ্তিত থাকে, হিন্দী ভাষীও ফূৰ্তিত থাকে। কাৰণ এতিয়া কাৰ্বি আৰু আমাৰ সকলোৰে মাজত আমি সুন্দৰ কৰি ভাই ভনীৰ এটা পৰিৱেশ আমি নিৰ্মাণ কৰিছোঁ। কাৰ্বি আংলঙত কাৰ্বি সমাজো আগবাঢ়ি গৈছে আৰু কাৰ্বি সমাজৰ লগে লগে আন সমাজ সকলো আজি সমানে আগুৱাই গৈছে। তাৰ কাৰণ লাভ কি হৈছে যে শিক্ষাৰ পৰিৱেশটো ভাল হৈছে। এইবাৰ 80%, তাৰমানে 100 জন ল'ৰাই যদি পৰীক্ষা দিছে বা 100 জনী ছোৱালীয়ে যদি পৰীক্ষা দিছে, 80 জন ছোৱালী 80 জন ল'ৰা মেট্ৰিক পাছ কৰিছে। আপোনালোকৰ ইয়াত মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালী আছে নে নাই? আছে নে? গাঁৱত আছে নে নাই? এতিয়া মই আপোনালোকক এটা খবৰ দিব খুজিছোঁ। এই যে মেট্ৰিক পাছ কৰিলে, মেট্ৰিক পাছ কৰি যদি আমি কলেজত এডমিশ্যন নলওঁ, তেতিয়াহ'লে আমাৰতো শিক্ষা দীক্ষা আধৰুৱা হৈ থাকিব। আমি চাকৰি খুলি দিছোঁ, নাৰ্ছ খুলি দিছোঁ, বিভিন্ন সুবিধা আজিকালি ল'ৰা ছোৱালীয়ে পায়, কিন্তু তাৰ কাৰণে আমি পঢ়িব লাগিব। এতিয়া পঢ়িব বুলি ক'লেতো পঢ়িব নোৱাৰে। ডিফু কলেজত এডমিশ্যন ল'লে আমাক 15,000 টকা লাগে। যদি অহা যোৱা কৰিব লাগে আৰু 10,000 টকা লাগে, কিতাপ কিনোতে 2-3 হাজাৰ টকা লাগে। গতিকে বহুত ল'ৰা ছোৱালী কলেজত নাযায়, সোনকালে বিয়া হৈ যায় বা ল'ৰাই কিবা কিবি কামত নামি যায়। এইবাৰ মই কি কৰিছোঁ যে কলেজত ল'ৰা হওক ছোৱালী হওক এডমিশ্যন আমি বিনামূলীয়াকৈ দিম, আপোনালোকে 1 টকাও দিব নালাগে। হৈ গ'ল। এডমিশ্যন লোৱাৰ পিছত ল'ৰা ছোৱালী দুইটা এডমিশ্যন ল'লে, কিন্তু ছোৱালী যিবিলাক এডমিশ্যন ল'ব, ছোৱালীয়ে কলেজত এডমিশ্যন লোৱাৰ লগে লগে তাইক অহা যোৱা খৰচৰ কাৰণে, চাইকেল এখন কিনিবৰ কাৰণে ছোৱালীজনীৰ বেংক একাউণ্টত মই 10,000 টকা চৰকাৰৰ পৰা দিম। তাৰমানে ল'ৰাজনৰ এডমিশ্যন ফ্ৰী, বাকীখিনি দেউতাক মাকে পঢ়াব। ছোৱালীজনীৰ এডমিশ্যন ফ্ৰী, কিন্তু ছোৱালীজনীক মামাই পঢ়াব। হ'ব? এতিয়া আপোনালোকে চিন্তা কৰক, যদি আপোনালোকে হাতত গন্তি কৰে, মোদীজী আছে, আমি বিনামূলীয়াকৈ চাউল পাইছোঁ। মোদীজী আছে, গেছৰ চিলিণ্ডাৰ আহিছে। বেমাৰ হ'লে মোদীজী আছে, আয়ুষ্মান ভাৰতৰ আমি কাৰ্ড পাইছোঁ। দিছপুৰত বিজেপিৰ চৰকাৰ আহিছে, টকা পইচা খৰচ নোহোৱাকৈ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। আজি অৰুণোদয় 1250 টকা আমাৰ বেংক একাউণ্টত প্ৰত্যেক মাহত আহি থাকিব। সকলোৰে, এজন দুজনৰ নহয়, চবেই পাব। লাখপতি বাইদেউৰ নামত 10,000 টকা পাব। আৰু ছোৱালীজনীক পঢ়াৰ দায়িত্ব কোনে ল'ব? মামাই ল'ব, হয়নে? এতিয়া এইটো কি বুলি কয়? মোদী কি গ্যাৰেণ্টি, মামা কি ৱাৰেণ্টি। বুজিলে?
मोदी की गारंटी, मामा की वारेंटी। श्रद्धार राइज, আজি আপোনালোকে দেখিছে আগতে বোকাজানৰ পৰা ডিফুলৈকে গলে ৰাস্তা কেনেকুৱা আছিল, এতিয়া কিমান ধুনীয়া ৰাস্তা হৈ গল। 2019 চনত যেতিয়া মই ইয়াত আহিছিলো, নুমল মমিনে মোক কৈছিল গোলাঘাট যাব নোৱাৰি, গোলাঘাটৰ ৰাস্তা ধুনীয়া হৈ গল। এতিয়া আমি ইয়াতে তাৰাপুঙৰ দলং এতিয়া বৰপুং তাৰাপুঙৰ ৰাস্তা বনোৱাৰো আমি চেংচন কৰি দিলো, টেন্ডাৰ হৈ গল। তাৰ মানে আজি আপোনালোকে চিন্তা কৰক, যিবিলাক কাম আগতে কোনেও চিন্তাও কৰা নাছিল, আজি বিজেপিৰ চৰকাৰখনে কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে কৰি আছে। ইয়াতে ইলেকশ্যন কোন উঠিছে, ইয়াতে ইলেকশ্যন উঠিছে আমাৰ জন ইংকি কাঠাৰ সাহেব। তেওঁ পাৰ্টিটোৰ নাম কি, কিবা অল পাৰ্টি হিল লিডাৰ, এইটো বোলে লিডাৰ কনফাৰেন্স না, এইটো বোলে লিডাৰৰ পাৰ্টি। আমাকতো লিডাৰৰ পাৰ্টি নালাগে, আমাকতো দুখীয়া মানুহৰ পাৰ্টি লাগে, হয়নে নহয়? হয়নে নহয়? তেওঁ নিজে নিজে কৈ আছে মই লিডাৰ। মই কৈছো বাবা, এতিয়া ৰজা নাই, ইয়াতে লিডাৰৰ কাম নাই, ইয়াতে আমাক লাগে পাব্লিকৰ লগত থকা আমাক মন্ত্ৰী বিধায়ক লাগে, হয়নে নহয়? যোন মানে নিজেই কয় যে মই নেতা হয়, তেনেকুৱা মানুহৰ লগত আপুনি কেনেকে কাম কৰিব? তেওঁতো সদায় কাৰ্বি আংলঙৰ বিৰুদ্ধে কাম কৰি গৈ আছে। ইয়াতে কোন উঠিছে? কংগ্ৰেছ পাৰ্টি উঠিছে। পুৰণা নোট বোকাজান বজাৰত চলে নেকি? পুৰণা আগৰ নোট বিলাক যে আছিল চলে নেকি বোকাজান বজাৰত? নচলে। যেনেকে পুৰণা নোট বিলাক নচলে, তেনেকে কংগ্ৰেছ পাৰ্টিও আজিকালি আৰু ভাৰতত নচলে। এই ক্লেণ্ডন ইংটি আগত কংগ্ৰেছত আছিল নে নাই? চাওক ক'ত গ'ল ক্লেণ্ডন। এইটো বীৰেন সিং ইংটি ল'ৰা হয়নে নহয়? আগত কংগ্ৰেছত আছিলে নাই? এতিয়া ইও গম পাই গলে যে কংগ্ৰেছৰ নোট বজাৰত নচলে এতিয়া, হয়নে? সব বিজেপিত আহি গল। বিজেপি মানে কি? বিজেপি মানে মোদী কি পৰিবাৰ, মানে আমি সব একটাই ফেমিলি, সব একেই ঘৰ, একেই মামা, একেই ভাগিন, একেই বাবা, একেই ভন্টি, একেই ভাইটি। তো আমাৰ ডিস্ট্ৰিক্ট কংগ্ৰেছত আছিলে, ট্ৰেজাৰাৰ আছিলে, তেওঁ আজি জইন কৰিছে। আমাৰ বৰা ডাঙৰীয়া এইটো ৰতন নিংটি ককায়েক, তেওঁ জইন কৰিছে, হয়নে নহয়? ব্লক কংগ্ৰেছ প্ৰেচিডেণ্ট আছিলে, তাৰ মানে ৰাজে নিংটি। এতিয়া আপোনালোকে চাওক, যদি কংগ্ৰেছৰ পৰা মানুহবোৰ কিয় আহি আছে বিজেপি? এইকাৰণে বিজেপিত আহি আছে কাৰণ কংগ্ৰেছ পাৰ্টি আৰু এতিয়া অসমত কোনো জায়গাত কংগ্ৰেছ পাৰ্টিৰ নাম ক'লে কোনেও কাকো ভোট নিদিয়ে, হয়নে নহয়? এটা গৰুক আমি দানা খুৱাওঁ, গাখীৰ নোলালে লাভ আছে জানো? একোতো লাভ নাই। কংগ্ৰেছ পাৰ্টিক দানা খোৱালেও কংগ্ৰেছ পাৰ্টিৰ পৰা গাখীৰ নোলায়, হয়নে নহয়? সেইকাৰণে সব মানুহে সবে বিজেপিত যোগদান কৰিছে আৰু বিজেপিক আজি মানুহে আঁকোৱালি লৈছে। কাৰ্বি আংলঙত আমি বহুত কাম কৰি আছো। কাৰ্বি আংলঙত আজি এফালৰ পৰা ডেভেলপমেণ্ট হৈ আছে আৰু মই আজি আপোনালোকক ক'ব পাৰো যে কাৰ্বি আংলঙত যিমান ডেভেলপমেণ্টৰ কাম হৈ আছে, অসমৰ কোনো জিলাতে ইমান ডেভেলপমেণ্টৰ কাম আজিলৈকে হোৱা নাই। আৰু মানুহ শান্তিত আছে, মানুহ মৰমত আছে, ধুনীয়াকৈ মানুহ আছে, কোনো কতো অসুবিধা নাই। সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক সকলোৱে মিলি মোদী ডাঙৰীয়াক ভোট দিব। মোদী ডাঙৰীয়াক ভোট দিলে মোক ভোট দিয়া হ'ব, তুলিৰাম ৰঙাঙক ভোট দিয়া হ'ব আৰু আমি নিজকে নিজে ভোট দিয়া হ'ব। কাৰণ মোদী ডাঙৰীয়াই আমাৰ সকলোৰে কাৰণে চিন্তা কৰে আৰু সকলোৰে কাৰণে চিন্তা কৰি থাকিব।
আৰু আমাৰ এই যিটো ষ্টেডিয়াম আছে এই ষ্টেডিয়ামটো বনাবৰ কাৰণে চৰকাৰে 50 কোটি টকা দিছে এই ষ্টেডিয়ামটো বনাবৰ কাৰণে তাৰমানে ইয়াতে খেল মহাৰণো হৈ গ'ল ইয়াতে ধুনীয়া ষ্টেডিয়াম হৈছে বহুত ডেভেলপমেণ্ট মই কৈ শেষ কৰিব নোৱাৰো মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ ইউনিভাৰ্চিটি এগ্ৰিকালচাৰ কলেজ ভেটেনাৰী কলেজ কাৰ্বি আংলঙত এফালৰ পৰা কাম হৈ আছে আজি 100 বেডৰ কামো চলি আছে অলপ কন্ট্ৰাক্টৰটো ঢিলা তাক অলপ টাইট কৰিব লাগিব যাতে জলদি কামটো শেষ কৰে যি নহওক 26 চনৰ আগতে এই সব কামবিলাক হৈ যাব সেইকাৰণে আজি আপোনালোকে চাওক নুমল মমিনো এক পাৰ্টিত ক্লেণ্ডো নিংটিও এক পাৰ্টিত হয়নে সবে এক পাৰ্টি সবে মোদীকা পৰিবাৰ গতিকে আপোনালোক সকলোৱে লগ লাগি মোদীজীক ভোট দিয়ক পদুম ফুলত ভোট দিয়ক ভোট দিয়া লাইনত দেৰিকৈ নাহিব হিন্দীত এটা কথা কৈ আছে পহলে ভোট দান बाद में जलपान मतलब फार्स्टते भोट দিব তাৰ পিছতহে ঘৰত গৈ চাহ পানী খাব আমাৰ বহুত মানুহে ৰাতিপুৱা ঘৰৰ পৰা ওলাওতে বহুত দেৰি কৰি দিয়ে সেইকাৰণে ভোটিং পাৰ্চেন্টেজটো কমি যায় এইবাৰ আমি দেখিছো যে 80% পুলিং হৈছে যোৰহাট গোলাঘাট কিন্তু ইচ্ছা কৰিলে আমাৰ পুলিং 90% হ'ব পাৰে কিছুমান মানুহে ভাবে এটো বিজেপিটো জিকিবই আৰু ভোট দিব গৈ কি লাভ আছে ইটো জিকিবই অমৰ সিং কিছু তেনেকুৱা নহয় কোন জিকিব কোন হাৰিব বেলেগ কথা আপোনালোকে যে মেচিনত ভোটটো দিয়ে এটো ভোট নহয় এটো আশীৰ্বাদ মানুহক আশীৰ্বাদ লাগে না নাই জীৱনত পৰীক্ষা দিব গলে বাবা মাৰ আমি ভৰিছো পৰীক্ষা দিব যাও নে নাই বিয়া পাতিলে বাবা মাৰ ভৰিটো চুনে নুচু এইটোৱে হল আশীৰ্বাদ মেচিনত আপোনালোকে পদুম ফুলত ভোটটো দিব এইটোৱে মোদীজীৰ কাৰণে আশীৰ্বাদ মোৰ কাৰণে আশীৰ্বাদ তুলিৰাম ৰংহাঙৰ কাৰণে আশীৰ্বাদ নুমল মমিনৰ কাৰণে আশীৰ্বাদ গতিকে বোকাজানত সকলোৱে ৰাতিপুৱাই ভোট দিব আহিব ভোট দি আমি ঘৰত ভাত পানী বনাম ভাত পানী বনাই আমি ভোট দিব নাহো আমি আগতে ভোট দিম পহলে बाद में জলপান ঠিক আছে প্ৰথমতে আমি ভোট দিম তাৰ পিছত আমি ঘৰত গৈ ভাত পানী খাম আমাৰ দিনটো ফ্ৰী থাকিব নহলে 5টা বজাত সেন্টাৰ বন্ধ হৈ যায় হুলস্থুল হৈ যায় 100-150 মানুহে বুথত ভোট দিব নোৱাৰে আপোনালোকক মই আকৌ এবাৰ অনুৰোধ কৰিলো সকলোৱে যাতে আপোনালোকে 26 তাৰিখে ৰাতিপুৱাই ভোট দিব আহে মই যিখিনি কথা আপোনালোকক কলো সেইখিনি কাম কৰাৰ দায়িত্ব মোৰ আপোনালোকে মাত্ৰ আমাক আশীৰ্বাদ কৰিব আপোনালোকে আমাক ভোট দিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব মই আপোনালোকৰ কাৰণে দিনে ৰাতিয়ে কাম কৰি গৈ থাকিম হ'ব কি বহুত মানুহৰ ৰেশন কাৰ্ড হোৱা নাই আধাৰ কাৰ্ড কাৰ আধাৰ কাৰ্ড নাই হাত দাঙকচোন মই 4-5 মাহৰ ভিতৰত আপোনালোকক আধাৰ কাৰ্ডটো কৰি দিম হ'ব যাৰ আধাৰ কাৰ্ড হোৱা নাই মই আধাৰ কাৰ্ডটো কৰি দিম আপোনালোকে চিন্তা নকৰিব ৰেশন কাৰ্ড আছে নে নাই আছে খালি আধাৰ কাৰ্ড নাই হয় নে নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত